ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিক যুগমীয়া কৰাৰ প্ৰচেষ্টা ভাষাৰ ওজাগৰাকীৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি বিশেষ পদক্ষেপ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ প্ৰদান কৰা হ'ল ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা বুধবাৰে মহানগৰীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত আয়োজিত হ'ল এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান প্ৰতি দুবছৰৰ মূৰে মূৰে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে প্ৰদান কৰি অহা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আৰু দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা প্ৰদান কৰা হয় এই অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ লগতে অজন্তা গোস্বামীৰ গণেশ বন্দনাৰে শুভাৰম্ভণি কৰা হয় অনুষ্ঠানৰ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই আৰম্ভণিতে আমাৰ পিতামহ হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা দেৱক প্ৰতি মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি হেমচন্দ্ৰ বৰুৱা ন্যাস আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ সমাজ চেতনা বঁটা আগবঢ়াই আহিছে আজিও আমি সেই উদ্দেশ্যেৰে আমি ইয়াত সমবেত হৈছোঁ 2024 বৰ্ষৰ ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটাৰে সন্মানিত কৰা হয় লোক সংস্কৃতিৰ গৱেষক সাহিত্যিক ডক্টৰ অনিল কুমাৰ বড়োক এই বঁটাত আছে এখন চেলেং ফুলৰ থোপা প্ৰশস্তি স্মাৰকৰ লগতে 2 লাখ টকাৰ চেক মই এগৰাকী সাধাৰণ সাধক লিখোঁ প্ৰথমতে মই অসমীয়াতে বেছিকৈ লিখিছিলোঁ কিন্তু পিছলৈ মই বড়ো ভাষা সাহিত্যৰ সৈতে বেছিকৈ বড়ো ভাষা সাহিত্যৰ গৱেষণাৰ সৈতে বা লোক সংস্কৃতি গৱেষণাৰ সৈতে বেছিকৈ জড়িত হৈ হোৱাৰ পিছত মই যিখিনি সৃষ্টিশীল কাম কবিতা গল্প উপন্যাস ইত্যাদি মই বেছিকৈ বড়োতে লিখিবলৈ লৈছিলোঁ কিন্তু এটা সময়ত মই অসমীয়াত যথেষ্ট লিখিছিলোঁ এতিয়া অসমীয়াত লিখাটো কমি গৈছে কিন্তু মই ভাবোঁ যে মই কেতিয়াও এগৰাকী ডাঙৰ লেখক নহয় প্ৰখ্যাত লেখক নহয় বেষ্ট চেলাৰো নহয় কিন্তু মই নিৰৱচ্ছিন্নভাৱে মই নিজৰ কামত সাহিত্য সৃষ্টিৰ কামত লাগি থাকোঁ একেদৰে 2024 বৰ্ষৰ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটাৰে সন্মানিত কৰা হয় সৰস্বতী বাগধনীৰ সভাপতি ডক্টৰ উমেশ চন্দ্ৰ ডেকা আৰু প্ৰতিষ্ঠাপক মুনীন্দ্ৰনাথ কলিতাক এই বঁটাত আছে এখন চেলেং ফুলৰ থোপা প্ৰশস্তি স্মাৰক আৰু 1 লাখ টকাৰ চেক 24 বছৰে সৰস্বতী বাগধনীৰ প্ৰাপ্তি আৰু সফলতা কি ব্যাখ্যা কৰি ডক্টৰ উমেশ ডেকাই ক'লে প্ৰথম দিনা আপোনালোকে জানিব যেতিয়া ল'ৰা ছোৱালী মাক বাপেকে থবলৈ আহে তেওঁলোকৰ চকুলো ল'ৰা বা ছোৱালীজনী এৰি থৈ যোৱাৰ কাৰণে আৰু যেতিয়া এবছৰ পিছত তেওঁলোকে আহি পিতৃ মাতৃৰ মুখৰ সন্মুখত যেতিয়া মা আৰু দেউতা শব্দ শুনে তেতিয়া সিদিনা আকৌ সাংঘাতিক ধৰণৰ এক পৰিৱেশ যি পৰিৱেশ মই আপোনালোকক বৰ্ণাব নোৱাৰোঁ যে তেনে এটা অৱস্থাত এই 24 বছৰে এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈছোঁ আৰু মুনীন কলিতা আচলতে প্ৰচাৰ বিমুখ যিটো কথা মোৰ ক্ষেত্ৰতো মই নিজেও ভাবোঁ যে সেইটোৰ কাৰণেহে মই মুনীন কলিতাক শ্ৰদ্ধা কৰোঁ আৰু একেবাৰে নিৰলসভাৱে তেওঁ এই স্থিতিলৈ আজি সমাজৰ এই যিবিলাক আচলতে বিশেষভাৱে সক্ষম সেই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক শিক্ষা দিয়ে আমাৰ ল'ৰা ছোৱালী আপোনালোকে সেইবোৰ MA পাছ কৰিছে আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পাছ কৰিছে আমাৰ ল'ৰা ছোৱালীয়ে পলিটেকনিক পাছ কৰিছে আৰু ভিন্ন ভিন্ন আৰু চিত্ৰ তেওঁলোকক সৰুৰ পৰা শিক্ষা দিয়া চিত্ৰ অঁকাৰ শিক্ষা দিয়া হয় মিউজিকৰ শিক্ষা দিয়া হয় তেওঁলোক এতিয়া ইচ্ছা কৰিলে এতিয়া যিটো ল'ৰাই আজি 4-5 বছৰ আগত মুখৰ মাত নোহোৱাকৈ আমাৰ তালৈ আহিছিল আজি হয়তো আপোনালোকক এটা আবৃত্তি কৰিও শুনাই দিব পাৰে সেই ল'ৰাটোকো মই লৈ আহিছোঁ
প্ৰতিষ্ঠাপক মনীন্দ্ৰনাথ কলিতা আৰু তেখেতৰ পত্নী তথা সৰস্বতী বাগধনীৰ অধ্যক্ষগৰাকীৰ ত্যাগৰ কথা কৈ আৱেগিক হৈ পৰিল সৰস্বতী বাগধনীৰ সভাপতিগৰাকী। মই এষাৰ বৰ আৱেগিক কথা কওঁ যে সমাজৰ কাৰণে মানুহে কি কৰিছে আৰু কি কৰা নাই তাৰ বোধহয় ত্যাগৰ উদাহৰণ এই মুনীন্দ্ৰ কলিতা আৰু দুলুমণি কলিতাতকৈ নাই। তেওঁলোকে নিজৰ এই ছোৱালী দেখা পাইছে এতিয়া। ছোৱালী সৰু থৈ গ'লে বুকুৰ মাজত লয় তেওঁ কেঁচুৱাৰ দৰে দুলুমণিয়ে, আৰু ল'ৰাক বুকুৰ মাজত ৰাখে মুনীন কলিতাই। আৰু জানে যে অটিজিম আৰু তেওঁলোকৰ বিহেভিয়াৰ বহু ক্ষেত্ৰত অসুবিধাজনক। আপোনালোকে বোধে যে অটিজিমটো খুব বেছি, যাৰ কাৰণে অত্যাচাৰো হয়। সেই সকলো অত্যাচাৰ হয় দুয়োটাই। আৰু আটাইতকৈ ডাঙৰ কথা, মই নিজে শিক্ষক হিচাপে কথাষাৰ ক'বলৈ মই বাধ্য হৈছোঁ আপোনালোকক আজি এনেকুৱা অনুষ্ঠান এটাৰ মাজলৈ আহিছে, যে আনৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু মুখ বধিৰক কথা ক'ব পৰা অৱস্থা কৰি শিক্ষাদানৰ কাৰণে দুয়োগৰাকীয়ে জীৱনৰ সংসাৰত নিজৰ সন্তান জন্ম নিদিলে। ইয়াতকৈ কি হ'ব পাৰে? অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্য হাজৰিকাই হেমচন্দ্ৰ বৰুৱাৰ নামত এটি সংগ্ৰহালয় স্থাপনৰ পোষকতা কৰাৰ লগতে বিশিষ্ট সাহিত্যিক অধ্যাপিকা ডক্টৰ কৰবী ডেকা হাজৰিকাই কেৱল ভাষাৰ ক্ষেত্ৰতে নহয় সমাজ সংস্কাৰক হিচাপে হেমচন্দ্ৰ বৰুৱাৰ অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। উদ্যোক্তা বৃন্দক মই এটা আহ্বান জনাব বিচাৰিছোঁ, ভাষাৰজা হেমচন্দ্ৰ বৰুৱা দেৱৰ এটি যদি সংগ্ৰহালয় প্ৰতিষ্ঠা হয়, তেখেতৰ বিভিন্ন ধৰণৰ বিষয়সমূহ যদি তাত প্ৰদৰ্শন কৰিব পৰাকৈ হয় আৰু পৃথিৱীৰ বিভিন্ন ভাষাত প্ৰকাশিত অভিধানসমূহৰ লগতে হেমকোষৰো এটা সুন্দৰভাৱে বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব পৰা হয়, তেনেহ'লে মই ভাবোঁ আজিৰ প্ৰজন্মই নহয় ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণেও ই এক অতিশয় আদৰণীয় বিষয় হৈ থাকিব। তেওঁ আছিল অসমত আধুনিকতাৰ অগ্ৰদূত, সময়তকৈ আগবঢ়াই এজন সংস্কাৰক। তেওঁৰ খোজে খোজে আছিল কাঁইটীয়া পথ, ওচৰ পাজৰৰ কোনো সহযাত্ৰী নাছিল। লাহে লাহে অলপ দূৰত আহি থিয় দিছিল গুণাভিৰাম বৰুৱাই। তেওঁৰ চকুত আছিল এখন হতাশাগ্ৰস্ত মানুহৰ সমাজ, দিশহাৰা জনসাধাৰণ। পটভূমি আছিল ৰাজনৈতিক, সামাজিক, আৰ্থিক আৰু নৈতিকভাৱে খুলিব নোৱাৰাকৈ জট লগা। জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই আঁত ধৰা এই অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই স্বাধীনৰ সম্পাদক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। উল্লেখ্য, এই অনুষ্ঠানতে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সদস্য তৰেণ বড়ো, শিক্ষাবিদ কন্দৰ্প কুমাৰ ডেকা, হেমকোষ পৰিয়ালৰ সদস্য প্ৰশান্ত বৰুৱা, ৰুবি বৰুৱাৰ লগতে অধ্যাপক উপেন ৰাভা হাকাচামকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।